মকৰ ৰাশিৰ ব্যক্তিসকলৰ 2025 বৰ্ষটো কেনে যাব, কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কোনখিনি সময়ৰ পৰা আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, প্ৰেম, বিবাহ, শিক্ষা, চাকৰি, এই সকলোবিলাক জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 2025 বৰ্ষৰ মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল। জ্যোতিষ শাস্ত্ৰ অনুসৰি মকৰ ৰাশিৰ স্বামী শনিদেৱ হয়। শনি গ্ৰহক কৰ্মফল দাতা আৰু ন্যায় দেৱতা মনা হয়, অৰ্থাৎ শনি গ্ৰহে ব্যক্তিক কৰ্ম অনুসাৰে ফল প্ৰদান কৰে। লগতে সকলো ব্যক্তিয়ে জীৱনত তিনিবাৰ শনিদেৱৰ সাড়েষাঠিৰ সন্মুখীন হ'বলগীয়া হয়। এই সময়ত মকৰ ৰাশিত শনিৰ সাড়েষাঠিৰ দ্বিতীয় চৰণ চলি আছে। এই চৰণত শনিদেৱে বহুত কষ্ট কৰোৱায়। লগতে এই চৰণত মানসিক অশান্তি থাকে, কিন্তু ভৌতিক সুখৰ প্ৰাপ্তি হয় আৰু উন্নতি হয়। 2025 বৰ্ষৰ 1 জানুৱাৰী মকৰ ৰাশিৰ গোচৰ কুণ্ডলীত গ্ৰহৰ স্থিতি সূৰ্য ধনু ৰাশিত স্থিত থাকিব। লগ্ন ভাৱত চন্দ্ৰমা থাকিব। দ্বিতীয় ভাৱত শনি আৰু শুক্ৰৰ জ্যোতি হ'ব। তৃতীয় ভাৱত ৰাহু গ্ৰহ থাকিব। লগতে সপ্তম ভাৱত মংগল গ্ৰহ নিচ হৈ থাকিব, যি অলপ বেয়া হ'ব। পঞ্চম ভাৱত গুৰু গ্ৰহ থাকিব। নৱম ভাৱত কেতু গ্ৰহ থাকিব। লগতে লাভস্থানত বুধ গ্ৰহ থাকিব। 2025 বৰ্ষত মকৰ ৰাশিসকলে নতুন কামৰ আৰম্ভণি মে' মাহৰ পাছৰ পৰা কৰিব লাগে, কাৰণ মাৰ্চ মাহৰ পৰা শনিৰ সাড়েষাঠি শেষ হ'ব আৰু বেপাৰীসকলে নতুন অৰ্ডাৰ লাভ কৰিব। লগতে ভাল ধন লাভ হ'ব আৰু দৈনিক ইনকমত লাভ হ'ব। এপ্ৰিলৰ পাছত মকৰ ৰাশিৰ জাতকে চাকৰি সলনি কৰিব পাৰে। মকৰ ৰাশিৰ জাতকৰ কুণ্ডলীত গজকেশৰী ৰাজযোগ আৰু মহালক্ষ্মীৰ ৰাজযোগ হৈছে। লগ্ন ভাৱত চন্দ্ৰমা আৰু সপ্তম ভাৱত নিশ্চভাৱে মংগল, যাৰ দ্বাৰা নিশ্চভংগ ৰাজযোগ হৈছে আৰু পঞ্চমত গুৰু আৰু চন্দ্ৰমাত দৃষ্টি পৰিছে। লগতে দ্বিতীয় ভাৱত শনি আৰু শুক্ৰৰ জ্যোতি হৈছে। সেইবাবে মকৰ ৰাশিৰ জাতকে ধন সঞ্চয় কৰিব পাৰিব। লগতে এই বৰ্ষত মকৰ ৰাশিৰ জাতকে বাহন আৰু সম্পত্তি ক্ৰয় কৰিব। মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2025 বৰ্ষৰ আধা বৰ্ষ ভাল হ'ব, কাৰণ গুৰু মকৰ ৰাশিৰ গোচৰ কুণ্ডলীৰ পঞ্চম ভাৱত স্থিত থাকিব আৰু ৰাহুৰ স্থিতি বহুত শুভ হয়। সেইবাবে এই বৰ্ষত মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে বিদেশলৈ গৈ চাকৰি কৰিব পাৰে আৰু যিয়ে বিদেশলৈ গৈ পঢ়িব বিচাৰিছে তেওঁলোকে সফলতা লাভ কৰিব। মকৰ ৰাশিৰ কুণ্ডলীত গুৰু আৰু চন্দ্ৰমাই গজকেশৰী ৰাজযোগ বনাইছে। গুৰু মকৰ ৰাশিৰ কুণ্ডলীত পঞ্চম ভাৱত আছে আৰু লগ্নত চন্দ্ৰমা আছে। লগতে গুৰুৰ দৃষ্টিত লগ্ন ভাৱত আছে। কিন্তু এপ্ৰিল মাহৰ পৰা 15 অক্টোবৰলৈ অলপ ধ্যান ৰাখিব লাগিব। সেইবাবে পেট, লিভাৰ আৰু চুগাৰৰ সমস্যা হ'ব পাৰে, কাৰণ গুৰু মকৰ ৰাশিৰ কুণ্ডলীৰ ষষ্ঠ ভাৱত বিৰাজমান থাকিব। 2025 বৰ্ষ মকৰ ৰাশিৰ বৈবাহিক জীৱন আৰু লভ লাইফৰ বাবে শুভ হয়। সৰু কিছু মনোমালিন্য হ'ব পাৰে। জানুৱাৰীৰ পৰা মে' মাহলৈ জীৱনসংগীৰ লগত কিছু মনোমালিন্য হ'ব পাৰে, কিন্তু মে' মাহৰ পাছত সকলো ভাল হ'ব। 2025 বৰ্ষৰ আৰম্ভণিৰ 3 মাহলৈ মকৰ ৰাশিৰ জাতকে শনিদেৱৰ ওচৰত চাকি জ্বলাব লাগে। লগতে শনিদেৱৰ প্ৰতিমাত সৰিয়হৰ তেল অৰ্পণ কৰিব লাগে আৰু শনিদেৱক 5টা বাদাম অৰ্পণ কৰিব লাগে আৰু শনি চালিচাৰ পাঠ কৰিব লাগে। মে' মাহৰ পাছত হালধিৰ ফুট নিজৰ বুকুত লগাব লাগে আৰু ক্ৰোধ কৰাৰ পৰা দূৰত থাকিব লাগে। ধন্যবাদ।